কৃষ্ণ জয় গুৰু শংকৰ সকলোকে নমস্কাৰ জনাইছোঁ। মই আগন্তুক ফেব্ৰুৱাৰী মাহত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনলৈ যাবলৈ সাজু। আপোনালোক বাৰু সাজুনে? আৰু এয়া চাওক, মোৰ হাতত দুখন টিকেট আছে। ইতিমধ্যে যোৰহাট অধিৱেশনলৈ যাবৰ কাৰণে ৰেলৰ টিকট কাটি লৈছোঁ। দুখন টিকট, এখন যোৱাৰ বাবে আৰু আনখন অহাৰ বাবে। আৰু যোৰহাট অধিৱেশনৰ যোৱাৰ কাৰণে আগৰ পৰাই মানে পৰিকল্পনা কৰি আছিলোঁ। আগৰ পৰাই মানে মনটো মানে যোৰহাট অধিৱেশনলৈকে আগৰ পৰাই আছিল, আৰু সেয়ে যাব পাৰিম নে নোৱাৰিম তেনেকুৱা এটা ভাৱ আছিল। তথাপিও সকলোবিলাক উৎকণ্ঠাৰ সামৰণি পেলাই অৱশেষত ফাইনেলি যোৰহাট অধিৱেশনলৈ যাবৰ কাৰণে মানে মনস্থ কৰি পেলালোঁ। পৰিকল্পনা হৈ গ'ল যোৱাৰ কাৰণে, আৰু এতিয়া যাবলৈ বাকী। আৰু অধিৱেশন প্ৰায় অসমৰ প্ৰায়ভাগ মানুহেই জানে যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰ 2025 চনৰ অধিৱেশন হ'ব। যোৱাবাৰ ৰঙিয়াত হৈছিল আৰু এই বছৰ যোৰহাটত হ'ব। যোৰহাটত এইটো বছৰৰে ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ, 7 তাৰিখ, 8 তাৰিখ আৰু 9 তাৰিখ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটৰ মহ বন্ধাত এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন তাত অনুষ্ঠিত কৰা হ'ব। আৰু যোৱাবাৰ ৰঙিয়ালৈ গৈছিলোঁ। ৰঙিয়ালৈ গৈ খুবেই মানে প্ৰশান্তি অনুভৱ কৰিছিলোঁ। আৰু ৰঙিয়াৰ যি অধিৱেশন হৈছিল সেই অধিৱেশন কিন্তু এতিয়াও মনত পৰে। আৰু সেই অধিৱেশনৰ যি মানে অনুভৱটো খুবেই আমোদজনক, খুবেই মধুৰতা প্ৰদান কৰিছিল। আৰু সেয়ে এইবাৰ যোৰহাট অধিৱেশনলৈ যাব বিচাৰিছোঁ সেই একেই মধুৰতা, সেই একেই প্ৰশান্তি লাভৰ উদ্দেশ্যেৰে। আৰু মোৰ লগত যাব মোৰ বন্ধু সীমান্ত যাব, আৰু সীমান্ত আৰু মই দুয়ো একেলগে ইয়াতে টিকট কাটি লৈছোঁ। আৰু টিকটৰ বিৱৰণটো আপোনালোকক কৈ দিছোঁ। আমি যাম গুৱাহাটীৰ পৰা মহ বন্ধালৈকে। আৰু যোৱা টিকটখন কাটিলোঁ, কিন্তু গুৱাহাটীৰ পৰা মহ বন্ধালৈকে ৰেলৰ টিকট নাপালোঁ। সেইকাৰণে আমি চিধাই ডিব্ৰুগড়লৈকে কাটিবলগীয়া হৈ গ'ল। আৰু মানুহ কিজানি আগতীয়াকৈ কাটি থৈছে, সেইকাৰণে সম্ভৱত মহ বন্ধালৈকে গুৱাহাটীৰ পৰা মানে পল্টন বজাৰৰ পৰা মহ বন্ধালৈকে টিকট মানে চিট খালিয়ে নাই, আৰু সেইকাৰণে ডিব্ৰুগড়লৈকে কাটিবলগীয়া হৈছে। আৰু অহাটো কিন্তু মহ বন্ধাৰ পৰা গুৱাহাটীলৈকে হৈ গৈছে। আমি যাম 6 তাৰিখ সন্ধিয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা 8:45 ৰেল আছে। আৰু আমি তাত গৈ ৰাতিপুৱা 10টা বজাত পাম, 10:50 পাম। আৰু অহা তাৰিখটো হ'ল 8 তাৰিখ। 8 তাৰিখে তাত গধূলি 6 বজাত ৰেল আছে। আৰু আমি গুৱাহাটী প্ৰায় 5টামান বজাত ৰাতিপুৱা আহি পাম। আৰু মই যাম গুৱাহাটীৰ পৰা। আপোনালোকে বাৰু ক'ৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনলৈ যাব কমেণ্টত জনাবচোন। কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে সেৱা আৰু প্ৰণাম জনালোঁ।